নামনি উজনিলৈ কথা নাই। এইবাৰ নিৰ্বাচনত বিজেপি অগপ আৰু বিপিএফ দলে ঐতিহাসিক ফলাফল লাভ কৰিব। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনৰ প্ৰাক্ষণত সেৱাশ্ৰমত গুৰুৰ আশীষ বিচাৰি উপস্থিত হয়। বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত আজি আশীৰ্বাদ যাত্ৰা সামৰি সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আনফালে বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ দাখিল কৰাক লৈ মন্তব্য প্ৰদান কৰি কোনো প্ৰাৰ্থীৰ মনোনয়ন নাকচ নহওক। গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মোৰ সৰভোগ ভবানীপুৰ সমষ্টিত আশীৰ্বাদ যাত্ৰা আছিলে। যিহেতু মই গুৱাহাটীলৈ গাড়ী দি উভতি যাম, মই কৃষ্ণগুৰু সেৱাশ্ৰমত আহি প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ ললো, যাতে সকলোৰে শান্তি হয়, সকলো আমি যিটো লক্ষ্যত আগবাঢ়িছো তাত যাতে সফল হ'ব পাৰো। মাজে মাজে মই আহিও থাকো, আজিও আহিলো। মই নামনি উজনি বুলি কোৱা নাই। এইবাৰ ঐতিহাসিক ফলাফল ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু বিপিএফ দলে লাভ কৰিব। মইতো বিচাৰো যে কাৰো মনোনয়ন নাকচ নহওক, কাৰণ আমি যেতিয়া ভালকৈ ইলেকশ্যন খেলিবই পাৰো। কিন্তু নিয়ম নীতিৰ মাজতে ইলেকশ্যন হয়। কোনোবাই যদি ভুল কৰি নমিনেশ্যন দিছে তাৰ ৰিজেক্ট হ'ব, আৰু যদি ভালকৈ দিছে একচেপ্ট হ'ব। কিন্তু আল্টিমেটলি ইলেকশ্যনটো হ'বই, সেইখন নমিনেশ্যন গ'লেওতো আৰু বাকী থাকিবই। সেইকাৰণে আমি ইলেকশ্যনৰ কাৰণে সাজু হৈছো। পৰহি মই সৰ্থেবাৰীত মিটিং কৰিব আহিমেই বৰপেটাত। এইবাৰ সৰ্থেবাৰীত বানপানীও হোৱা নাই, নতুন অসমমালা ৰাস্তা হৈছে, নলবাৰীলৈকেও ফটক কৰি গৈ পাব, আৰু বজালিলৈকেও মেডিকেলৰো নিৰ্মাণ কাম পূৰ্ণ গতিত